মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ভালদৰে মনত ৰাখিব, মোৰ কথাটো আজি কাণ পাতি শুনি লওক। আপুনি মিয়া মুছলমানৰ শান্তি দিয়াৰ মালিকো নহয়, অশান্তি কৰাৰ মালিক নহয়। আপুনি এটা ক্ষমতাত আছে, এই ক্ষমতা আপোনাৰ যি সময়ত নাইকিয়া হৈ যাব, আপুনি এইবিলাক ৱাৰ্ডিং কৰিব নোৱাৰিব নহয়। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা জীয়াই থকালৈকে মিয়াৰ শান্তি নাই। যিসকল অবৈধ মিয়া আছে তেওঁলোকক অশান্তি দিয়ে যাব বুলি মুখ্যমন্ত্ৰীগৰাকী এবাৰ নহয়, দুবাৰ নহয়, তিনিবাৰকৈ মন্তব্য কৰিছে। গতিকে মই এই মুহূৰ্তত উপস্থিত আছো প্ৰাক্তন আমচুৰ সভাপতি আব্দুল আজিজৰ বাসগৃহত। তেখেত এজিপিৰ পৰাও বিধায়ক হৈছিলে ৰূপহীহাট সমষ্টিৰ পৰা। গতিকে মোৰ লগত আছে আব্দুল আজিজ, মাইনৰিটি এলেকাৰ পৰা বিলং কৰে আব্দুল আজিজে। মই তেখেতৰ পৰা কিছু কথা জানিব বিচাৰিম। যিহেতু মুখ্যমন্ত্ৰীগৰাকীয়ে স্পষ্টভাৱে মন্তব্য আগবঢ়াইছিল যে মিয়াৰ শান্তি নাই আৰু মিয়াক শান্তি থাকিব নিদিব যেতিয়ালৈকে মুখ্যমন্ত্ৰীগৰাকী এই পদত অধিষ্ঠ থাকিব। কি ক'ব এই সন্দৰ্ভত? না, মিয়াক শান্তিত ৰখাৰ মালিকটো অসমৰ মুখ্যমন্ত্ৰী নহয়। মিয়া শান্তিত থাকিব নে অশান্তিত থাকিব, এই সম্পূৰ্ণ দায়িত্ব কৰ্তব্য হ'ল আল্লাহৰ। আল্লাহ কোন জাতিক কেনেকুৱা, কোন সময়ত কেনেকুৱা থাকে, কেনেকৈ ৰাখিব, সেইটো তেখেতৰ আল্লাহৰ তৰফৰ পৰা আহে। আমি মুছলমানটো, আমি প্ৰথম মুছলমান, আমি বিশ্বাস কৰোঁ জামানতু বিল্লাহি ওয়া মালাইকাতিহি ওয়া কুতুবিহি ওয়া রাসূলিহি ওয়াল ইয়াউমিল আখিরি ওয়াল কদরি ওয়া খাইরি ওয়া শাররি মিনাল্লাহি তাআলা ওয়াল বাসি ওয়া দাল মাউত। আমি সাতটা ইমানৰ ওপৰত বিশ্বাস কৰোঁতো। আৰু হিটলাৰৰ নিচিনা মানুহেতো ইহুদীবিলাকক মাৰি শেষ কৰিব পৰা নাই নহয়। হিটলাৰে পিছত কি হৈছে, নিজে নিজে ছুইচাইড হ'ব লাগিছে। গতিকে অসমৰ মুখ্যমন্ত্ৰীয়ে যিবিলাক ৱাৰ্নিং কৰি আছে, যিবিলাক কথা বাৰ্তা কৈ আছে, মিয়াক শান্তি নিদিয়ে। যিসকল মানুহ এইটো কওক, তেখেত এজন মুখ্যমন্ত্ৰী। স্বাধীনতাৰ পিছত অসমত কিমান মুখ্যমন্ত্ৰী আহিছে আৰু গৈছে, ভাৰতবৰ্ষৰ ভিতৰত কিমান মুখ্যমন্ত্ৰী হৈছে আৰু আহিছে আৰু গৈছে, যাব। কিন্তু এনেকুৱা ৱাৰ্ডিংটো কোনো মুখ্যমন্ত্ৰী কৰা নাই যে মিয়াক শান্তি থাকিব নিদিওঁ। ইয়াত যিসকল মানুহ চৰকাৰী লেণ্ডত আছে বা আপোনাৰ হেৰিত আছে, ফৰেষ্ট লেণ্ডত আছে, সেইটোতো এই গভৰ্ণমেণ্টৰ সিদ্ধান্ত নহয়, বিগত দিনৰ গভৰ্ণমেণ্টৰে সিদ্ধান্ত আছিল। বিগত দিনৰ গভৰ্ণমেণ্টে 2011 চনত এটা আইনো পাছ কৰি গৈছে। এইবিলাক কথা কৈ এটা জাতিৰ অন্তৰত আঘাত দিয়া, কষ্ট দিয়া উচিত নহয়। কাৰণ মিয়া মানে এনেকুৱা জাতি হোৱা নাই যে আপোনাৰ এই গভৰ্ণমেণ্টক ভাঙি দিব পাৰিব। গতিকে তেখেতক ভাঙি দিব লাগিব, হেৰি কৰিব লাগিব, এইবিলাকতো শক্তি আমাৰ মিয়া হোৱা নাই নহয়। আৰু এইবিলাক আজি ইলেকশ্যন চাপি আহি আছোতো, এইবিলাক খুব উচ্চ স্বৰত ক'ব যে মিয়াক মই শান্তি থাকিব নিদিওঁ। মিয়াৰ শান্তি ঠাইত তোমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া, আপুনি ভালদৰে মনত ৰাখিব, মোৰ কথাটো আজি কাণ পাতি শুনি লওক। আপুনি মিয়া মুছলমানৰ শান্তি দিয়াৰ মালিকো নহয়, অশান্তি কৰাৰ মালিক নহয়। আপুনি এটা ক্ষমতাত আছে, এই ক্ষমতা আপোনাৰ যি সময়ত নাইকিয়া হৈ যাব, আপুনি এইবিলাক ৱাৰ্ডিং কৰিব নোৱাৰিব নহয়। আৰু আপুনি ভাবি আছে যে মই আৰু আপুনি জীয়াই থাকোঁতে অসমৰ মুখ্যমন্ত্ৰী হৈ থাকিব আৰু অসমৰ মুছলমানক অত্যাচাৰ কৰিব। মুছলমান মানুহ যেতিয়া চৰকাৰী লেণ্ডত আছে বা ফৰেষ্ট লেণ্ডত আছে, এতিয়া ইভিকশ্যন আইনসংগতভাৱে হ'ব। আপুনি এইবিলাক বাক্যবান নকৰিলে হয়। ইভিকশ্যন হৈ আছে, চলি আছে, কালি নগাঁৱৰ পৰা আৰম্ভ হ'ব, অমুকৰ পৰা আৰম্ভ হ'ব, এইবিলাক নকলে হয়। আপুনি ভাবিছে যে এই জনগোষ্ঠীক মানে ফিনিছ কৰি দিম, ইমান সহজ নহয়, ইমান সহজ নহয়। এটা দিন আহিব, এটা সময় আহিব, আপুনিও চিন্তা ভাৱনা কৰিব। যিহেতু আপোনাক অসমৰ এই মিয়া মুছলমানে যথেষ্ট ভাল পাইছিল, ময়ো বিধায়ক আছিলোতো, আপোনাক ময়ো ভাল পাইছিলোঁ। আপোনাক অসমৰ মুছলমানে আজি যিমান ৰাজনৈতিক নেতা আছে, প্ৰত্যেকটা বিধায়কে আপোনাক ভাল পাইছিল। কিন্তু আপুনি এতিয়া যিবিলাক ৱাৰ্নিং কৰি আছে, এইবিলাক কৰাৰ কাৰণেতো আপোনাৰ প্ৰতি মানুহৰ এটা মানে যিটো ভাল পোৱা, স্নেহ, মৰম আছিলে, এইটো আৰু নাথাকে। আৰু আপুনিও চিৰদিন জীয়াই নাথাকে, ময়ো চিৰদিন জীয়াই নাথাকোঁ, কিন্তু কমিউনিটি জীয়াই থাকিব। অসমীয়া হিন্দু হওক, টাই হওক, আহোম হওক, মৰাণ হওক, মটক হওক, কোচ হওক, ৰাজবংশী হওক, চুতীয়া হওক, কাৰ্বি হওক, সকলো জনগোষ্ঠী জীয়াই থাকিব। আপুনি আজি ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ যিটো দায়িত্ব আছিল আপোনাৰ, দিব পৰা নাই। 6 জনগোষ্ঠী আপুনি জনজাতিকৰণ কৰি দেখুৱাই দিয়ক না। আপুনি ইমান শক্তিশালী, আপোনাৰ নিচিনা বোলে শক্তিশালী মুখ্যমন্ত্ৰী কোনো নহয়, আপোনাৰ নিচিনা পাৱাৰফুল মানুহ ইণ্ডিয়াত কোনোবাৰে নাই। তেনেহ'লে আপুনি এটা কাম কৰক, মই আপোনাক দাবী জনাইছোঁ, প্ৰথমে 6 জনগোষ্ঠীক আপুনি হেৰি কৰক, জনজাতিকৰণ কৰি দিয়ক।
আৰু আপুনি এই যে যিজন শিল্পী মৰিছে জুবিন গাৰ্গৰ ন্যায় বিচাৰটো ইমিডিয়েট দি দিয়ক আৰু আপুনি অসমত ঋণ লোৱা বন্ধ কৰি দিয়ক ঋণ নোহোৱাকৈ অসমখন চলাই দিয়ক অসমত কিমান টকা ঋণ হৈছে আপোনাৰ দিনত কিমান ঋণ কৰিছে আপুনি যি ইচ্ছা তাকেই কৰি আছেতো আপুনি এনেকুৱা এটা কেবিনেট পাইছে য'ত আপোনাৰ বিৰোধী কৰা মানুহ কোনো নাই কিন্তু মনত ৰাখিব যেতিয়া নৌকাটো ডুবিব তেতিয়া আপোনাৰ লগত কোনেও নাযাব আজি ক্ষমতাত আপোনাতকৈ বহুত পাৱাৰফুল মানুহ আছিল নহয় অসমৰ মুখ্যমন্ত্ৰী প্ৰফুল্ল মহন্ত আজি কোনেও খবৰ নলয় দিগেন বৰাক দেখিছিলো কিমান পাৱাৰফুল মানুহ তেখেতেও কৈছিল মোতকৈ পাৱাৰফুল মানুহ ইয়াত নাই কংগ্ৰেছৰ দিনত ৰকিবুল হুছেইনে কৈছিল যে 100 বছৰতো কংগ্ৰেছক ইয়াৰ পৰা উফাৰাব নোৱাৰে আজি কংগ্ৰেছ ক'ত গ'ল গতিকে এইবিলাক কথা নক'ব মিয়াৰ কথাটো উল্লেখ কৰে বাৰে বাৰে আৰু বাৰে বাৰে আপুনি মিয়া কৰি কিয় থাকে মিয়াই আপোনাক কি অন্যায়টো কৰিছে মিয়াই আপোনাকতো অন্যায় কৰা নাই মিয়াইতো আপোনাক কোনো অন্যায় কৰা নাই আপুনি বিজেপিত গৈ মুখ্যমন্ত্ৰী হৈছে ভাল কথা আপুনি চলাই আছে দেশত আপুনি ইভিকশ্যন কৰিব চৰকাৰী লেণ্ডত ফৰেষ্ট লেণ্ডত কৰি থাকক যদি অবৈধ মিয়া আছে তেতিয়াহ'লে কিয় হেৰি কৰা আৰু আপুনি যদি অবৈধ মিয়া আছে বাচি বলক সেইবিলাক আপুনি ডিটেক্ট কৰক ডিটেক্ট কৰি পেলাই আপুনি আইনসংগতভাৱে সেইবিলাক অবৈধ মানুহখিনিক মানে আপুনি ইয়াৰ পৰা ওলাই দিয়ক আপুনি কেইটা মানুহ ওলাইছে এতিয়ালৈকে কেইহাজাৰ মানুহ ইয়াৰ পৰা ওলাইছে আপুনি যে 5 বছৰ মুখ্যমন্ত্ৰী আছিলে ইয়াত যদি সঁচাই মিয়া অবৈধ মিয়াবিলাক অবৈধ যদি আছে কিমান পাৰ্চেণ্ট মিয়াক আপুনি ইয়াৰ পৰা খেদিছে কওক আপুনি হিচাপ দিয়ক তালিকা দিয়ক যে আমি ইমান খেদিছো আপুনি ইভিকশ্যন কৰিব পাৰিব ইভিকশ্যন কৰি আছে পুলিচ মিলিটাৰী লগাব এইটোতো হ'বই আপুনি ইভিকশ্যনটো আপুনি এনেই কৰা নাই আপোনাৰ নিজে হাতে কৰা নাই আপুনি মুখে কৈ আছে প্ৰশাসনে কৰিছে আজি আপোনাৰ লগত ইমান সিকিউৰিটি নিৰাপত্তা ৰাখিব লাগে কিয় আজি আপুনি অসমৰ মুখ্যমন্ত্ৰী ইমান শক্তিশালী মানুহ আজি সব XMLA বিলাকৰ নিৰাপত্তা ৰক্ষী আপুনি উঠাই দিছে কিয় কি কাৰণত উঠাইছে অসমত যেতিয়ালৈকে নিৰাপত্তাৰ কোনো গভৰ্ণমেণ্টে তৰুণ গগৈৰ 15 বছৰীয়া গভৰ্ণমেণ্টে কোনো নিৰাপত্তা ৰক্ষী উঠাইছিল নেকি গতিকে আপুনি বুদ্ধি কৰি কি কৰি আছে এইবিলাক আপুনি ভালদৰে জানে কিন্তু মনত ৰাখিব আপোনাতকৈ ভালদৰে আমাৰ আল্লাহে জানে বিচাৰ হ'ব বিচাৰ সবারই হ'ব ইয়াত নহয় পিছত নহয় পৃথিৱীতে হৈ যাব এটা জাতিক কিমান তুচ্ছ তাচ্ছিল্য কৰিব নাপায় আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ